নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া লোকেল চিকেন, খুব তেল আছে মাংসখিনি, দেখিছেনে? মই যোৱাকালি আনিছিলোঁ, কিন্তু তাৰ আধা মই খালোঁ অলৰেডি। খুব তেল আছে, গতিকে মই মিঠাতেল অকণমান কম দিছোঁ, যিহেতু মাংসতে বহুত তেল আছে। পিঁয়াজখিনি দিওঁতে আপোনালোকে গম পাইছে, বহুত তেল কমকৈ দিছোঁ। আৰু যিহেতু পিঁয়াজখিনি অকণমান আধা ভজা কৰিছোঁ, কাৰণ মাংসৰ পৰা যেতিয়া তেল ওলাব ভজা হৈয়ে যাব। মই আদা নহৰু দিলোঁ, ইয়াতে শুকান জলকীয়া, জিৰা, ধনিয়া একেলগত পিচি এইখিনি দি দিলোঁ। আৰু মই সদায় পিছা মছলাই ব্যৱহাৰ কৰোঁ, পকেট মছলা মই ইমান ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া এইখিনি ভজা হৈ গ'লত মই এতিয়া মাংসখিনি দি দিম। যিহেতু পিঁয়াজখিনি আধা ভজা গম পাইছে, কিন্তু মাংসৰ পৰা ইমান তেল ওলাব, গতিকে মই তেতিয়া পিঁয়াজখিনি ভজা হৈ যাব। সেইটো কাৰণে মই পিঁয়াজখিনি আধা ভজাতে আদা নহৰু জিৰা ধনিয়াখিনি দি দিছোঁ। আৰু চাবচোন, মই কম তেল দিছোঁ, কিন্তু ইয়াত কিমান তেল ওলাব চাবচোন। আৰু স্কিনৰ সৈতে আছে, মানে ছালৰ সৈতে আছে। বিশেষকৈ আমি লোকেল চিকেন আনিলে ইমান ছালৰ সৈতে নানো। এই হালধি দিলোঁ, বিশেষকৈ মোৰ ছোৱালীজনীয়ে বেয়া পায় ছালৰ সৈতে খাবৰ কাৰণে। কিন্তু কালি মুৰ্গীটো ইমানেই তেল দেখিলোঁ নহয়, দোকানীজনো ক'লে বহুত তেল আছে। আৰু ইয়াত নিমখ দিলোঁ দেই মই, গতিকে ক'লে ছালটো এৰাই দিব নালাগে, ছালটো থাকক। সেইটো কাৰণে এবাৰ ছালৰ সৈতে লৈ আহিলোঁ। অৱশ্যে ছোৱালীজনীয়ে খং কৰিছে বাৰু ছালৰ সৈতে অনাৰ কাৰণে, তথাপিতো কেতিয়াবা ছালৰ সৈতে খাব মনো যায়, যিহেতু আমি সৰুৰ পৰা খাইছিলোঁ। এয়া চাওক কিমান তেল ওলাইছে। সেইটো কাৰণে মই মিঠাতেল কম দিছিলোঁ। আৰু লোকেল চিকেনৰ এনেকুৱা তেল থকা বজাৰৰ পৰা অনা মুৰ্গীত খুব কমেই পোৱা যায়। আৰু কেতিয়াবা মই পাওঁ, কিন্তু মই যিখন দোকানৰ পৰা আনো মানে লোকেল চিকেন, মোক দোকানীজনৰ চিনাকি যে, বহুত দিনৰ পৰা একেডোখন দোকানৰ পৰা আনি থাকোঁ, গতিকে তেওঁলোকে মোক ভাল মুৰ্গীয়ে দিয়ে বাৰু। কিন্তু কেতিয়াবা আমিও কেতিয়াবা বেয়া পাওঁ, কাৰণ কেতিয়াবা তেওঁলোকেও য'ৰ পৰা আনে চাগে তেওঁলোককো কেতিয়াবা বহুত দিনতে কিনি থৈ দিয়া তেনেকুৱা থাকে ন, কেতিয়াবা শুকাই যায়। লোকেল হ'লেও কেতিয়াবা তেল চেল ইমান নোলায় বাৰু। কিন্তু আজিৰ মুৰ্গীটো ইমানেই তেল আছিলে, ডাঙৰ মুৰ্গী আছিলে বাৰু আধা, যিহেতু মই কালি বনালোঁ বুলি কৈছোঁৱেই। আৰু এইখিনি পূৰা ভাজি আছোঁ, আৰু লগতে আলু দি দিলোঁ, আপোনালোকে গম পাইছে। আৰু ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিলে লাইকো এটা কৰি দিব। এয়া পানী দি দিলোঁ, যিহেতু মোৰ ৰেচিপি চেনেল, ৰেচিপিবিলাক আপোনালোকে চাব। আৰু লগতে মই পোলাও বনাবলৈ লৈছোঁ। পোলাওটো দেখুওৱা নাই আপোনালোকক, আগতে মোৰ দিয়া আছে বাৰু, এনেই অকণমান দেখাই দিছোঁ। যিহেতু লোকেল চিকেন বনাইছোঁ, লগতে পোলাও দিছোঁ, কাজু পিঁয়াজ ভাজি আছোঁ। এয়া মাংস প্ৰায় হ'বলৈ হ'ল, পূৰা উতলি আছে। কি ধুনীয়া হৈছে মানে, ইমান তেল দেখা পাইছে, পক 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 পককৈ উতলি আছে। এয়া মোৰ হ'বলৈ হ'ল মাংস। এতিয়া মই গেছটো অফ কৰি দিম। আৰু কেনেকুৱা পালে ৰেচিপিটো জনাব। আৰু পাৰিলে মোৰ চেনেলত যদি নতুনকৈ কোনোবা আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা যিটো বেল আইকন, সেইটো অল কৰি দবাই থ'ব, তেতিয়া মই নতুন ভিডিঅ' দিলে আপোনালোকে গম পাই থাকিব। হৈছে ফাইনেল লুক, ইমান তেল বহি আছে পাছত। তেল, মিঠাতেলটো কমকৈ দিছোঁ, আপোনালোকেতো দেখা পালেই, গোটেই মাংস তেল হয় এইখিনি। এতিয়া ভাত খাবহে লাগে আৰু, গতিকে আজিলৈ আহিছোঁ, বাই বাই।